নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ফেব্ৰুৱাৰী। এইমাত্ৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত কিমান টকা সোমালে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ লোকে একেলগে পাব 5খন নতুন আঁচনি। ৰেচন কাৰ্ড, অৰুণোদয়, চৰকাৰী ঘৰ, আয়ুষ্মান, স্বাস্থ্য বীমা। কেৱল এয়াই নহয়, কেইবাটাও আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা লাভ কৰিব। পিএম কিষাণৰ 22 কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মীয়গোটৰ 25জন মহিলা 10,000 টকাৰ চেক পালেনে? যদি এতিয়ালৈকে চেক পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আটাইতকৈ বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দিছে ৰেচন, অৰুণোদয়, চৰকাৰী ঘৰ, আয়ুষ্মান, স্বাস্থ্য বীমা বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা সুবিধা আপুনি পাইছে নেকি? যদি আপুনি পোৱা নাই, এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক আপুনি কোনটো সুবিধা পোৱা নাই। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছেনে? আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছেনে? আপুনি চৰকাৰী ঘৰ পালেনে? যদি আপুনি আয়ুষ্মান কাৰ্ড পাইছে, কমেণ্ট কৰক। লগতে স্বাস্থ্য বীমাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সুবিধা প্ৰদান কৰিছে। এইকেইটা সুবিধাৰ পৰা কোনটো সুবিধাৰ পৰা আপুনি বঞ্চিত হৈছে, কমেণ্ট কৰক। কেনেকৈ এই সুবিধা ল'ব জনাই দিম। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইকেইটা সুবিধা লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। বেলেগ কোনো নথি পত্ৰৰ প্ৰয়োজন নাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী প্ৰমাণপত্ৰ। মুঠতে ৰেচন কাৰ্ড থাকিলে বহুকেইটা সুবিধা লাভ কৰিব জনতাই। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰতকৈ বহু কম দামতে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰেচন। বজাৰতকৈ প্ৰতি কেজি 25 টকা কম দামতে লাভ কৰিব মুছৰ দাইল। হয়, আপোনালোকে ঠিকেই শুনিছে। অন্ততঃ অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিগৰাকী সদস্যই লাভ কৰিব প্ৰতি মাহত 5 কেজিকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব আপুনি অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা। হেল্পলাইন নম্বৰটো হৈছে 180034536000। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। আজি হৈছে অন্তিম দিন আৰু আজিৰ দিনৰ ভিতৰতে যদি আপুনি ৰেচন কাৰ্ড আছে, ৰেচনৰ চাউলৰ লগতে দালি, চেনি আৰু নিমখ ল'ব লাগিব। অন্যথা কালিৰ পৰা কিন্তু আপুনি নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? লাখ লাখ লোকৰ বাবে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। মাত্ৰ 5টা কাম কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কি এই 5টা বিশেষ কাম? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে। প্ৰথম কাম, হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। কেৱল চৰকাৰী ঘৰ নহয়, যদি আপুনি নিজৰ টকাৰে এখন পকী ঘৰ দিছে, তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। মুঠতে আপোনাৰ ঘৰত পকী ঘৰ যদি নাথাকে, তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা ল'ব পাৰিব। পকী ঘৰ থাকিলে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। দ্বিতীয়তে, আপুনি জিঅ' টেকিং কৰিব লাগিব। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তৃতীয়তে, জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। যদি আপুনি জিঅ' টেকিং কৰিছে, এতিয়া চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰি আছে। আৰু চতুৰ্থতে, নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হ'ব। পঞ্চমতে, আপোনাৰ একাউণ্টত জমা হ'ব ঘৰ নিৰ্মাণৰ টকা। চৰকাৰৰ ফালৰ পৰা ষ্টেপ বাই ষ্টেপ নতুন নিয়ম বান্ধি দিছে। আপোনাৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰৰ টকা সোমাব? যদি আপুনি জিঅ' টেকিং কৰিছে, ভাল খবৰ। নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। ঘৰে ঘৰে গৈ জীৱিকা হকে জিঅ' টেকিং কৰিছে। যদি আপুনি জিঅ' টেকিং কৰাই ৰাখিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপুনি চৰকাৰী ঘৰৰ টকা ল'বলৈ সাজু হওক। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনালোকৰ বেংক একাউণ্টত? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ফাইনেল ডেট ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক।
তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধনৰাশি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা চৰকাৰে 8,000 কোটি টকা সোমাই দিব একাউণ্টত কিন্তু কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম কিন্তু থলমৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম কি এই দুটা কাম কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক কৰিছেনে যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰা নাই তেনে ক্ষেত্ৰত 20 ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি কৰি লৈ লওক আধাৰ কাৰ্ড লিংক হৈছে নে নাই সি আপুনি নিশ্চিত কৰিব লাগিব আপুনি কেনেকৈ চেক কৰিব আপুনি অতি শীঘ্ৰে বেংকত যাওক বেংকত গ'লে আধাৰ কাৰ্ড আৰু একাউণ্টটো লৈ যাব নিশ্চয় আপুনি চেক কৰিব পাৰিব আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছেনে যদি লিংক হোৱা নাই তেনে ক্ষেত্ৰত আপুনি জমা দিয়ক নথিপত্ৰ বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীক তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ আছাদুদ্দিন অজিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী কেইবাটাও বৃহৎ মন্তব্য কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হায়দৰাবাদত গোচৰ দিলে AIMIMৰ নেতা আছাদুদ্দিন অজিয়ে ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ পাছতে গোচৰ দিলে অজিয়ে মুখ্যমন্ত্ৰীয়ে হাতত বন্দুক লৈ থকা এটা ভিডিঅ' কৰিছিল শ্বেয়াৰ আৰু য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলিয়াব বুলি দাবী আৰু সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰাৰ অভিযোগ আৰু এনে হিংসামূলক পোষ্টৰ পাছতে অচিৰ পদক্ষেপ মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে বুলি ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন অজিয়ে আৰু অজিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি আখ্যা দিয়ে আৰু ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়া কাৰ্যক ৰোধৰ দাবী আৰু হায়দৰাবাদ আৰক্ষী আয়ুক্তক এনে কাৰ্যৰোধৰ আহ্বান অচিৰ আৰু এফআইআৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই গ্ৰেপ্তাৰক ভয় নকৰোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোচৰ দিছে যদি দি থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ আছাদুদ্দিন অচিৰ আৰু আছাদুদ্দিন অচিয়ে এফআইআৰ দিছে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাজাৰ হাজাৰ ভাৰতীয়ক হত্যা কৰা আজন্ম শত্ৰু দেশ পাকিস্তান এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বাছি বাছি ভাৰতীয়ক হত্যা কৰা পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কিয় ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ সৈতে গোপনীয় সম্পৰ্ক ৰক্ষা কৰিছিল দেশদ্ৰোহী গৌৰৱ গগৈৰ সাংসদ পদ খাৰিজ কৰক গ্ৰেপ্তাৰ কৰিব লাগে সাংসদ গৌৰৱ গগৈক কেৱল ইয়াই নহয় আমাক এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী বিশ্বাসঘাতকতাক দেশবৈৰী সাংসদ আমাক নালাগে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ দাবীদাৰ হৈ সন্তানক ব্ৰিটিছৰ নাগৰিকত্ব ল'বলৈ দিছে আৰু সন্তানক ভাৰতীয় হ'বলৈ নিদিয়ালৈকে জাতিৰ কথা চিন্তা কৰিব নোৱাৰে ভবাই নাছিলোঁ তৰুণ গগৈৰ পুত্ৰই এনেকুৱা ডাঙৰ অপৰাধ কৰিব কেৱল এয়াই নহয় অতি শীঘ্ৰে ভাৰত আৰু অসম চৰকাৰে গৌৰৱ গগৈক ব্যৱস্থা কৰক অন্যথা অসমজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব জাতীয় সংগ্ৰাম সেনাই হাজাৰ হাজাৰ ভাৰতীয়ক হত্যা কৰা কেৱল এয়াই নহয় আজন্ম শত্ৰু দেশৰ পাকিস্তান বুলি মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াক অত্যাচাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আনিছে এছআৰ হয় এটা ডাঙৰ অভিযোগ উত্থাপিত কৰিছে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক অত্যাচাৰ কৰিবলৈ এছআৰ আনিছে নেকি এনেকুৱাকৈ এটা বিশেষ মন্তব্য কৰিছে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এছআৰ প্ৰক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰি তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'ব খুজিছে এছআৰত চলি থকা বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰিব লাগে অসম চৰকাৰ হাই হাই বিজেপিৰ মুৰ্দাবাদখনিৰে উত্তাল ভয়ংকৰ প্ৰতিবাদ দলগত নেমচু দৰং জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ সম্পূৰ্ণ ষড়যন্ত্ৰৰ বাবে এছআৰ প্ৰক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ ষড়যন্ত্ৰৰ বাবে কৰিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তান এজেণ্ট গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিল 12,000 বিজেপি কৰ্মী ৰাজপথ কপাই নলবাৰীত সৰ্ববৃহৎ প্ৰতিবাদ গৌৰৱ গগৈক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল নলবাৰী পাকিস্তান এজেণ্ট গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক ৰাজ্যত এতিয়া এনেকুৱাকৈ গৰম বতাহ বৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান বৰপেটা ৰোডত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে জ্বলিছে ৰাজ্য পাকিস্তানী এজেণ্টবোৰক পুলিয়ে খুৱাই উবালি পেলোৱাৰ দাবী বৰপেটা ৰোডৰ খৈৰাবাৰীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আচলতে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নেকি এতিয়ালৈকে গৌৰৱ গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে হয় আচলতে যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নহয় তেনে ক্ষেত্ৰত গৌৰৱ গগৈ কিয় পাকিস্তানলৈ গৈছিল এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে জনতাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক গৌৰৱ গগৈয়ে বৃহৎ মন্তব্য কৰিছে অখিল গগৈ পাকিস্তানলৈ যোৱা কথাটো গৌৰৱ গগৈ স্পষ্ট কৰক কিয় এতিয়ালৈকে স্পষ্টকৈ উত্তৰ দিব পৰা নাই গৌৰৱ গগৈয়ে ভাল ফলে বেয়া পালেও লাভ নাই খোলাকৈ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে যদি সঁচাকৈ ভাৰত বিৰোধী কাম কৰিছিল চৰকাৰে এৰি নিদিয়ে ৰিপুণ বৰা ৰকিবুল হুছেইন জিতেন্দ্ৰ সিঙে উত্তৰ দিলে নহ'ব সংবাদমেল পাতি গৌৰৱ গগৈ নিজে স্পষ্ট কৰক স্থিতি গৌৰৱ গগৈ খুংকাৰ বিধায়ক অখিল গগৈৰ হয় বিধায়ক অখিল গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈলৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'